অধ্যক্ষ মহোদয়, যোৱা 8 জুলাই তাৰিখে যোৰাবাটত যি কৃত্ৰিম বানপানী হৈছিল, সেই কৃত্ৰিম বানপানীৰ বাতৰিটো যোৱা 9 জুলাইত আমাৰ অসম কাকতত কৃত্ৰিম বানত যোৰাবাটত উটি গ'ল বহু যান বাহন। ইয়াৰ ওপৰত বাতৰিটোত সদনৰ আজি শূন্যকালীন ঘণ্টাত উত্থাপন কৰি আপোনাৰ জৰিয়তে চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, মোৰ সমষ্টি ডিমৰীয়াৰ অন্যতম প্ৰাণকেন্দ্ৰ যোৰাবাট অঞ্চলটো কেৱল মোৰ সমষ্টিৰ বাবেই নহয়, দৰাচলতে ই হৈছে উত্তৰ পূৰ্বাঞ্চলৰ অঘোষিত দুৱাৰমুখ। গাতে লাগি থকা চুবুৰীয়া ৰাজ্য মেঘালয়কে ধৰি নিকটৱৰ্তী অন্যান্য চুবুৰীয়া ৰাজ্যৰো অসম ৰাজধানী দিছপুৰৰ প্ৰৱেশৰ দুৱাৰমুখ যোৰাবাট। কিন্তু বিগত কেইটামান বছৰ ধৰি বিশেষকৈ বাৰিষা কালত যোৰাবাট অঞ্চল চিহ্নিত হৈছে অঘোষিত আতংকৰ কাৰণ। এই অঞ্চলটোত এজাক মুখলধাৰ বৰষুণ দিলেই যোৰাবাটত সৃষ্টি হয় অবৰ্ণনীয় পৰিৱেশ। তাতকৈ দুখৰ কথা, যোৰাবাটৰ গাতে লাগি থকা চুবুৰীয়া ৰাজ্য মেঘালয়ত মুখলধাৰ বৰষুণ দিলেই নিমিষতে তললৈ নামি আহে যোৰাবাটত আৰু সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয়। মাননীয় অধ্যক্ষ মহোদয়, বিশেষকৈ কিছু বছৰ পূৰ্বে মেঘালয়ত স্থাপন কৰা ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় USTMে সমগ্ৰ মেঘালয়ত পাহাৰ খননৰ পিছত তাৰ পৰা ওপৰৰ পৰা বালিয়ে পানীয়ে আহি সমগ্ৰ যোৰাবাট তললৈকে নামি আহে আৰু ইয়াক কুফল সম্পূৰ্ণৰূপে আমি যোৰাবাটত ভুগিবলগীয়া হয়। মাননীয় অধ্যক্ষ মহোদয়, সময় থাকোঁতে USTMৰ এনে ধ্বংসযজ্ঞক আমি অসম চৰকাৰৰ ফালৰ পৰা বিহিত ব্যৱস্থা নল'লে যুগ যুগ ধৰি যোৰাবাটত চৰম অভিশাপলৈ ৰূপান্তৰ হৈ পৰিব। মাননীয় অধ্যক্ষ মহোদয়, পূৰ্বতে যোৰাবাটৰ পৰা দিগাৰু নৈলৈ প্ৰায় 7.5 কিলোমিটাৰমান এটা জলপ্ৰবাহ আছিল। কিন্তু এই জলপ্ৰবাহটোৰ প্ৰচণ্ড গতিত অহা পানী ফলপ্ৰসূভাৱে কঢ়িয়াই নিয়াত অপৰাগ আছিল। ইয়াৰ কাৰণ আছিল অপৰ্যাপ্ত প্ৰস্থচ্ছেদ, ক্ৰছ ছেকশ্যন, গেট, আৱৰ্জনা আৰু জাবৰ জোঁথৰ জমা হোৱা, নলাৰ কাষে কাষে হোৱা বেদখল, ঠেক, ক্ৰছ ড্ৰেইনেজ কালভাৰ্ট, সীমা প্ৰাচীৰ, গুদামঘৰ, ঔদ্যোগিক ছেট, পানীৰ স্বাভাৱিক প্ৰবাহত বাধাৰ সৃষ্টি কৰা অন্যান্য বাণিজ্যিক প্ৰতিষ্ঠানসমূহ।